হেল্ল' এভৰিৱান, সন্মুখৰ মছজিদটো দেখি চাগে বহুতে ধৰিব পাৰিছে মই কলৈ গৈ আছো। হয়, মই গৈ আছো গুৱাহাটীৰ ফেমাছ ফেঞ্চি মাৰ্কেটত। প্ৰথম আহিয়ে মই গলো MS বেগ হাউচ আৰু ইয়াত সোমাই আহিয়ে 250 ৰুপিছত ইমান ধুনীয়া ধুনীয়া চেণ্ডেল দি আছিলে। তাৰপিছত এইবোৰ 300-400 ৰুপিছত পাম্পছো দি আছিলে। খুব ধুনীয়া আছিলে ডিজাইনবোৰ। তাৰপিছত মই চালোগে বেগৰ ছেকশ্যন। ইয়াতে ইমান ধুনীয়া ধুনীয়া কালেকশ্যন। আৰু এই বেগটোৰ প্ৰাইচ কিমান জানেনে ৰাইজ? 300 rupees only. তাৰপিছত ইয়াতে 70-80 ৰুপিছত সৰু সৰু ৱালেটছ আছিলে। আৰু ইয়াতে যে আপুনি কেৱল বেগ আৰু চেণ্ডেলে পাব সেইটো নহয়, হোম ডেকৰৰ পৰা আদি কৰি কিটচেন আইটেমছলৈকে চব ধুনীয়া ধুনীয়া কালেকশ্যন আছে। গতিকে আহি নিজৰ পচন্দৰ বস্তুবোৰ আপোনালোকে লৈ যাব পাৰে। ময়ো মোৰ পচন্দৰ বস্তু কেইটা ললো। তাৰপিছত আমি আহিলো ষ্ট্ৰীট মাৰ্কেটৰ ফালে। আৰু ইয়াতে এই যে উলেন স্কাৰ্ট, তাৰপিছত উলেন চুৱেটাৰৰ পৰা আদি কৰি সেইবোৰ 200-300 ৰুপিছতে এভেইলেবল আছিলে। ময়ো দুটামান বস্তু ললো। তাৰপিছত আমি ইয়াৰ পৰা ঘূৰি আহিলো আৰু মই কি কি বস্তু কিনিলো ইয়াতে প্ৰাইজৰ সৈতে এড কৰি দিছো। আজিলৈ আহিছো, বাই।